চাওক অখিল গগৈৰ কথাটো কোনে গুৰুত্ব দিব মুখ্যমন্ত্ৰী চাহ তাফ্লাইটক লৈ অখিল গগৈ যথেষ্ট সৰব তেওঁ যেতিয়া হ'ব তেওঁ যাব ৰাজকোষৰ ধন শুনক অখিল গগৈটো মুখ্যমন্ত্ৰী হ'ব নোৱাৰে কাৰণে এইবিলাকে ক'ব লাগিব মুখ্যমন্ত্ৰী এদিনত 6 লাখ টকা চাওক মুখ্যমন্ত্ৰী নিজৰ আলহী খাব যোৱা নাই নহয় অসমৰ উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেলিকপ্টাৰ নহয় আৰু চাৰ্টাৰ ফ্লাইটো ব্যৱহাৰ কৰিব লাগিব তাত অখিল গগৈ ক'ব যে তেওঁ কি বাছত যাব লাগিব নেকি তেতিয়াহ'লে গাড়ীত গৈ ইমান কাম কৰিব পাৰিব নেকি 11,600 crore যে শিলান্যাস আৰু লোকাৰ্পণ হ'ল অখিল গগৈ ডাঙৰীয়াতে সেইদিনাখন ব্লেক ডে পাতিছে মই তাকেনে কৈছোঁ যে কংগ্ৰেছ দল ক'ত গ'ল কি হৈছে তেওঁলোকৰ তেওঁলোকে উন্নয়ন দেখা নাই 4 লেন হাইৱে হোৱাৰ পিছতো তেওঁলোকে ব্লেক কৰে বিশ্বনাথ চাৰিআলিৰ পৰা তেজপুৰলৈকে আপোনালোকে চাই আহকচোন কি 4 লেন হাইৱে হৈছিলে কংগ্ৰেছৰ দিনত নহ'লে গোটেই কংগ্ৰেছৰ দিনত ভঙা কাঠৰ দলং আছিল আমাৰ বিজেপিৰ দিনত পকা হ'ল RCC হ'ল আজি ৰাস্তা ঘাট গাঁও চহৰৰ মাজত ডিফাৰেঞ্চ নোহোৱা হ'ল এতিয়া সৰু সৰু ৰাস্তাবিলাকে আছে ডাঙৰ ৰাস্তাটো নাই কাঠৰ দলং অখিল গগৈ নিজৰ সমষ্টিত মুখ্যমন্ত্ৰীক প্ৰশংসা কৰে গুৱাহাটীত এই হাল্লা লগা অখিল গগৈ কি ক'ব তেওঁতো হাৰি আছে অৱস্থাৰ তেওঁ বেলেগ সমষ্টি বিচাৰি ফুৰিছে তেওঁ শিৱসাগৰত জিতিব নোৱাৰে তেওঁ শিৱসাগৰ ভুক্তভোগী সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ক নিজে গৈ তাত স্কিম দিব লগা হৈছে সেইকাৰণে অখিল গগৈক আমি ধন্যবাদ দিছে যে মুখ্যমন্ত্ৰী ঠিক আছে আমাৰ কাক লৈও যথেষ্ট সৰব চাওক কাটো এনেকুৱা কথা কাটো সংসদত পাছ হ'ল আইনত গ'ল এতিয়া সুপ্ৰিম কোৰ্ট কৰিছে লেট আছ ৱেইট ফৰ ভাৰ্ডিক্ট অফ অনাৰেবল সুপ্ৰিম কোৰ্ট এটা বেয়া খবৰ যে হিতেন ধৰি আছে কিন্তু মই গম পোৱা নাই আপোনাৰ মুখেৰে গম পালোঁ বহাগ বিহুৰ আগে তেওঁতো সন্মানীয় বিধায়ক আছে দলৰ ক্ষতি হ'ব আমাৰ বিধানসভাত তেওঁ গত হেৰিত আছিলে তেওঁ স্পীকাৰ আছিলে সন্মানীয় অধ্যক্ষ পদত আছিল তেওঁ জ্যেষ্ঠ নেতা পাৰ্চনেল কথা তেওঁ দিব লাগে কাম কৰা শুনক ভাৰতীয় জনতা পাৰ্টীৰ জ্যেষ্ঠক সন্মান কনিষ্ঠক মৰম সকলোকে সমাহিত কাৰণে আমি দল পৰিচালনা কৰোঁ একৰ্ডিংলি তেওঁলোকৰ যদি যোগ্য ভোগ্য বসুন্ধৰা বুলি কৈছে ছাৰ্ভাইভেল অফ দ্য ফিটেষ্ট কাৰণ একোজন বাচ্চা ল'ৰাও SP হয় আৰু এজন প্ৰায় 58ৰ উৰ্ধৰ ৰিটায়াৰ হ'ব থাকে তেওঁ চিপাহী হৈয়ে থাকে নহয়নে হয় ন কথাটো সেইটো আমি যাৰ যি আছে কপালত লিখাই নহয় জানো কি কয় আপুনি নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে যে দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী আমাৰ যশস্বী নেতা বুলি কয় বিশ্ব নেতা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কথা কৈছে তাত কোনো দ্বিমত নাথাকে আৰু বিজেপি কেনেদৰে সাজু লোকসভা নিৰ্বাচনত মানে দেখাই পাইছে দেখোন ডে টু ডে কংগ্ৰেছৰ পৰাই যোগদান কৰি আছে অন্যান্য বিভিন্ন মানুহ জইন কৰিছে আমাৰ বুথৰ পৰা শক্তি কেন্দ্ৰৰ পৰা একদম পিস্তাপমলৈকে আমাৰ সমিতি আছে আমাৰ প্ৰায় 48 লাখ সদস্য আছে অল অভাৰ ইণ্ডিয়া আমাৰ 19 crore আছে সদস্য নতুন কোনোবা নেতা ডেইলি আহি আছে কিমান লিষ্ট পাব আৰু আকৌ 9 তাৰিখে মেগা হ'ব মেগা নাম দিছোঁ নাই সেইবিলাক নক'ব দেই প্ৰথম যিহেতু আমাৰ এইটো ৰঙিয়া চাব ডিভিজন আছিল প্লাছ ৰঙিয়া আমাৰ উন্নয়ন খণ্ড আছিলে ৰঙিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বৰদল জেপি আমাৰ কমলপুৰ সমষ্টি আছিলে আৰু অন্য হাতে আমাৰ কয়া বৰপুলা ধুঁহিবালা যিটো কয় তাৰপিছতে বাৰাংহাটী বালি সত্ৰ একেখন পঞ্চায়ত আমাৰ হাজো সমষ্টি আণ্ডাৰত আছিল এইবাৰ যি ডিলিমিটেশ্যন হ'ল ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে যি ডিলিমিটেশ্যন কৰিলে সমষ্টি পুনৰ নিৰ্ধাৰণ তাত আমাৰ ৰঙিয়া সমষ্টিত যি BTC পাৰ্ট আছিলে তামোলপুৰ জিলাৰ যিটো পাৰ্ট প্ৰায় 1,40,000 ফুট আমাৰ মাইনাছ হৈছে এনডাৰ আমাৰ কমলপুৰ ব্লকটো গোটেই ইয়াত সোমাই গৈছে মাত্ৰ এখন জিপি সোমোৱা নাই অন্যহাতে আৰু বিধিয়া জাজিকোনা ব্লকৰ মধুকুচি পঞ্চায়ত আমাৰ বৰদল পঞ্চায়ত হৰদত্ত পঞ্চায়ত বীৰদত্ত পঞ্চায়তৰ পাৰ্চিয়েল পাৰ্ট ইয়াত সোমাইছে লগতে ৰঙিয়া টাউনৰ দুটা ৱাৰ্ড আমাৰ কমলপুৰ সমষ্টিত আছিলে 8 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ড আৰু এইবেলি হাজোৰ পাৰ্টৰ পৰা কয়া বৰপুল্লা বাৰাংহাটী বৰপুল্লা ধুঁহিবালা তাৰপিছতে এইপিনে আমাৰ মনাকুচিৰ এটা পাৰ্ট এইপিনে আমাৰ চৈতখট্টনাথ তাৰপিছত বাক্তা এই গোটেই বৃহৎ অঞ্চলটো এই বৰলিয়াৰ পাৰে পাৰে বা আমাৰ এইপিনে আপোনাৰ দমদমাৰ ওচৰলৈকে মনাকুচি বৰ্ডাৰলৈকে এই বৃহৎ অঞ্চলটো ইয়াত সোমাইছে এইপিনে কলিতাকুচি নাপাওঁতে আকাদিলৈকে হিৰাজানীলৈকে এই বৃহৎ অঞ্চলটো আমাৰ ৰঙিয়া সমষ্টিত যিহেতু সোমাল আৰু আমি নিজে মনোনিৱেশ কৰিছোঁ এইবিলাক এৰিয়াত চাব লাগে কিদৰে কাম কাজ হৈছে আমাৰ চৰকাৰ যিহেতু ইয়াতেই আমাৰ বিধায়িকাও আছে ইয়াতে তেওঁলোকে ভালেই কাম কৰি আছে আৰু ভাল কাম হওক সেই নিমিত্তে আৰু মই নিজেই আটাইকেইটা পঞ্চায়ত মই এৰি দিছিলোঁ মানে ৰিকমেণ্ডেশ্যন দিছিলোঁ যে মোৰ যিটো ব্লক ৰঙিয়া পৰে ৰঙিয়া ব্লকৰ আণ্ডাৰত যি সমষ্টি নাথাকোঁ ইভন কমলপুৰ সমষ্টিৰ বৰদল জিপি সেইখন জিপিৰো মই জিপি ভৱনটো চেংচন দিছিলোঁ আৰু ইয়াৰো জিপি ভৱনটো চেংচন দিছোঁ ইভন ধুঁহিবালাটো দিছোঁ এইটো ছেকেণ্ড ফেজত দিব যে গোটেইবিলাক পঞ্চায়ত অফিচ ভাল হ'লে অকল পঞ্চায়তৰ কাৰ্যক্ৰম কৰিলেই নহ'ব
ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, আন্তঃগাঁথনি লাগে, আৰু সেই নিমিত্তে আটাইকেইটাতে এটা মডেল এষ্টিমেট কৰি 20 লাখ টকাৰ পঞ্চায়ত ভৱন চেংচন কৰি দিয়া হৈছে। যোৱাকালি আমি কিছু ট্ৰাই কৰিছিলোঁ সমাপ্তি কৰাৰ কাৰণে, কিন্তু যোৱাকালি আমি 3খন পঞ্চায়ত কভাৰ কৰিব নোৱাৰিলোঁ। বৰদল, মৰঞ্জানা আৰু আমাৰ এইখন কয়া বৰপল্লা, যিটো আমাৰ বিধানসভা চলি আছে। বিধানসভাৰ মাজতে যোগদানো চলি আছিল। যোগদান শেষ কৰি কিছু সময়ৰ কাৰণে ৰঙিয়াত আহি আকৌ পুনৰ গুচি গৈছোঁ, যিহেতু আমাৰ গধূলি সংযুক্ত বিধায়িনী দলৰ বৈঠক আছিল, তাত আমি উপস্থিত থাকিবলৈ, আৰু সেই নিমিত্তে যোৱাকালি আহিব নোৱাৰি কাৰণে কালিয়ে ডেট দি থৈ গৈছোঁ যে অহাকালি আমি 2টা বজাৰ পিছত আহিম। আজি হাউচ শেষ হোৱাৰ পিছত ততাকৈ ইয়ালৈকে ৰাওনা হ'লোঁ। খুব ভাল লাগিল, ৰাইজে যিদৰে মৰম আশীৰ্বাদ দিলে। আগন্তুক দিনতো ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি এই আশীৰ্বাদ, এই মৰম থাকিব, এইটো অটল বিশ্বাস আছে। এতিয়া আমি মৰঞ্জানাত যাম, যিহেতু 9, 10, 11 তাৰিখে উত্তৰ পূব ভাৰতৰ আধ্যাত্মিক আৰু সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আয়োজন কৰা হৈছে। আৰু উক্ত অনুষ্ঠানৰ আমি যিহেতু ৱৰ্কিং প্ৰেচিডেণ্ট আছোঁ ৰিচিপশ্যন কমিটিত, সেই নিমিত্তে মাননীয় মন্ত্ৰী ডাঙৰীয়া আহিছে, তাত আমি কিছু ৰিভিউ ল'ম। আৰু সকলোৰ সহযোগত, ভক্তপ্ৰাণ ৰাইজৰ সহযোগত ৰঙিয়া মহকুমাবাসী, হাজোবাসী, কমলপুৰবাসী, লগতে তামোলপুৰ, চিপাঝাৰ, গুৱাহাটী, নলবাৰী, এই অঞ্চলৰ নামনি অসমৰ এই বৃহৎ অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত নিশ্চয় অধিৱেশনভাগি সাফল্যমণ্ডিত প্ৰায় 25 লাখ ভক্তৰ তাত সমাগম হ'ব।